আজি ভাবিলোঁ বইলকে বনাওঁ। ইফালে জাতিলাও, টেঙেচি টেঙা শাক, মটৰ, প্ৰসাদ আছিল। তাত ভোট জলকীয়া দুটুকুমান কাটি দিছোঁ। এফালে নিমখ আৰু অকণমান কালাৰৰ কাৰণে হালধি দি লৈছোঁ। তাত আদা নহৰু অকণ খুন্দি লৈছোঁ। আনফালে বুলি জলকীয়াকেইটা অকণমান আচাৰ কৰি থওঁ। এফালে তেলত জলকীয়া দিয়াৰ পাছত নিমখ হালধি অকণমান মছলা দি সকলোবোৰ ভাজি লৈছোঁ। ভাজি এইফালে আমাৰ চব্জি উতলি আছে। গোন্ধ বা ঠিকে দিছে বইল যদিও টেঙেচি টেঙাটোৰ গোন্ধটো সুকীয়া। এইফালে আমাৰ আচাৰ খাবৰ পৰা হৈ গ'ল। এইফালে ভাতো পাতি ল'লোঁ। এইফালে চব্জি উতলি আছে। আচলতে আমি মাজে সময়ে বইল খায়ে থাকোঁ, বা বেলেগক দেখি বুলিয়ে নহয়, মন গ'লেই খাওঁ। এইফালে লাষ্টত ধনিয়া দিয়া হ'ল। দিয়ে চব্জি ৰেডি। এতিয়া ভাতৰ লগত খাব পৰা হ'ল। আনফালে ৰাতি মাছ অনা আছিলে, অলপ গৰম কৰি থোৱা আছিলে। ভাবিলোঁ ভাজি লওঁ ভালকৈ, পিঁয়াজ দুটা কুটি লৈ এইফালে তাত নিমখ অকণমান দি মাছখিনি দি দিছোঁ। দিয়াৰ পাছত অলপ ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ খাব হ'লেই আৰু।